বেংগলী হিন্দু মানুহৰ যেটো সেন্টিমেন্ট হেতুক আজি উত্থাপন কৰিছে কিন্তু যদিও তেখেতে কেটামান কথা কৈছে যে নহয় ডি ভোটাৰটো কংগ্ৰেছী আনিলে কিন্তু আসলতে ডি ভোটাৰটো আহিছিলে 1996ত যেতিয়া অসম গণ পৰিষদ 97ত অসম গণ পৰিষদ অসমত ৰাজ্য চৰকাৰত আছিলে আৰু কেন্দ্ৰত বাজপেয়ী চৰকাৰ বা বিজেপি চৰকাৰ আহিছিলে গতিকে সেই ধন্যবাদটো সাগে এতিয়া গালিৰে ৰূপান্তৰ হ'ব কাৰণ এটো বিজেপিয়ে আৰু এজিপিয়ে কৰিছিলে হা হেতু আৰু টিএন সেশন আমাৰ তেতিয়া হেৰি আছিলে চিফ ইলেকশন কমিশনাৰ আছিলে তেখেতৰ দিনত এই ঘটনাটো সংঘটিত হৈছিল আজিৰ দিনটোত 267 জন এনেকুৱা ডিটেনশন কেম্পত মানুহ আছে 267 জন এনেকুৱা ডিটেনশন কেম্পত মানুহ আছে আৰু ডি ভোটাৰত এতিয়া নাম অন্তৰ্ভুক্ত হৈ থকা মানুহৰ সংখ্যাটো প্ৰায় 96,000